মানুহটো এনেকে আক্ৰমণ হল ফৰেষ্টাৰে তো একো নকৰিল মানুহে খেদে গৰুক তো নেখেদে মানুহকে খেদে বন বিভাগৰ বিৰুদ্ধে অভিযোগ এখন গাঁৱৰ গাঁওবাসীৰ সৰকাৰৰ পৰা এতিয়ালৈকে কোনো আমি 1 টাকাও সাহায্য পোৱা নাই পইচাৰ কাৰণে ঘূৰি আছো আমাৰ হাতত যিমান আছিল এতিয়া বিল হৈ গৈছে 1.5 লাখ টকা মিনা হয় এখন গাঁৱত বনৰীয়া গৰুৱে চলালে সন্ত্ৰাস আৰু গুৰুতৰভাৱে আহত কৰিলে 4জন ব্যক্তি চিৰাং জিলাৰ বড়বাজাৰ ভিচিডিচিৰ অন্তৰ্গত ভাওৰাগুৰি দাসপাৰাত কালি পুৱাতে আবিৰ্ভাৱ হৈছিল এটা বনৰীয়া গৰু আৰু বনৰীয়া গৰুটোৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিলে গাঁওখনৰ 4জন ব্যক্তিক আৰু এতিয়া চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে আহত ব্যক্তি কেইগৰাকী কিন্তু লক্ষণীয়ভাৱে এই পৰ্যন্ত বন বিভাগে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বনৰীয়া গৰুটোক নমস্কাৰ মই ভাওৰাগুৰি দাসপাৰাৰ পৰা কৈছো কালি পুৱা মানে বনগৰু এটা কোৰ পৰা আহিছে এইটো মানে আমি দেখা পালো আমাৰ পাছফালে যিখিনি জংগল দেখা পায় এই তাতে হুমাই আছিল এই 2 গিৰি আছিল তাতে এটা মানে হেৰি মানুহ পৰি যায় আৰু 4জন মানুহ কাৰো হেৰি কৰিছে ক্ষতি কৰিছে আৰু কি যেন আমি দেখা পাইছো একজনৰ তো ভৰি চুৰি ওলাই গৈছে আর একজনক দুখ পাইছে এটা দেখা এই রোগীখিনি মানে হাসপাতালত আছে আর মানে বন বিভাগক অনুরোধ জানাইছো মানে এটোর মানে কিবা ব্যবস্থা নিবা লাগে নমস্কার আমি ভাওরাগুৰি দাসপাৰা গাঁৱৰ পৰা কৈ আছো মানে হঠাৎকে এটা বনগুৰু আহিছিল আমাৰ গাঁৱত আহি জংগলত আছিল 4জন মানুহ ক্ষতি কৰিছে আৰু বন বিভাগে ধৰিব পৰা নাই বন গৰুটো ক'ত গুচি গৈছে এটো আমি নাজানো কিন্তু বন বিভাগে যাতে উপযুক্ত ব্যৱস্থা লয় এটো আমি কৈছো নমস্কাৰ আমাৰ ঘৰত এই বন গৰুটো আহিছিল আহিয়া বেৰা চেৰা ভাঙাইছে আৰু আমিও ঘৰৰ পৰা পাছত ভয়তে মানে আঁতৰি বেলেগ ফালে গৈছিলো ঘৰৰ পৰিয়ালটোৱে তাৰ পাছত বেলেগৰ ঘৰতে আছিলো এতিয়ালৈকেও মানে আইছো যেনিবা ঘৰত কিন্তু তথাপিও মানে অন্তৰত ভয় লাগি আছে সরকারে যাতে মানে উপযুক্ত ব্যবস্থা লয় নমস্কার আমার ঘৰত আহিছিল আমি দেখা পাইছো আমার ঘৰত অনিষ্ট কৰিছে আৰু আমি ভয়তে থাকিব নোৱাৰোঁ কিবা এটা উপযুক্ত ব্যবস্থা কৰিব লাগে কিবা কৰিও ভাল কৰি কৰিব আমাৰ গাঁৱতে আৰু মানুহ 4টা ক্ষতি হৈছে কালি নিকুঞ্জ দাস মোৰ নাম কালি 4টা বজাত মোৰ শাশুড়ীক আক্ৰমণ কৰিছে বনগৰীয়া লোৱাৰ আসামত আছে হস্পিটালত আছে সিৰিয়াস মোৰ ঘৰ লেচিয়া গাঁৱত মা আহিছিল আমাৰ ভণ্টিৰ ঘৰত আলহী খাব কাৰণে ইয়াতে মানে ঘৰত থাকাতে বনগৰু এটা আহি ঘৰতে হুমাই গেল ফৰেষ্টাৰ তো বহুতখিনি আহিছিল ৰাতিপুৱা আহিছে ফৰেষ্টাৰ আহিছে 2টামান বজাত মানুহটো এনেকে আক্ৰমণ হল ফৰেষ্টাৰে তো একো নকৰিল মানুহে খেদে গৰুক তো নেখেদে মানুহকে খেদে পিছত তো লোৱাৰ আসামত তাৰ তো একে ভৰি চুৰি ওলাই গৈছে সৰকাৰৰ পৰা এতিয়ালৈকে কোনো আমি 1 টাকাও সাহায্য পোৱা নাই পইচাৰ কাৰণে ঘূৰি আছো আমাৰ হাতত যিমান আছিল এতিয়া বিল হৈ গৈছে 1.5 লাখ টকা মিনা এতিয়া তো 1 টাকাও দিয়া নাই পুৱা বেলা এমএলএ ছাৰক ফোন করলো এমএলএ ছাৰে গল যাম বুলি ক'লে কিন্তু এতিয়ালৈকে কোনো খবৰ নাই তেনেহলে এতিয়া আমি কি কৰিম ফৰেষ্টাৰত গেলো অফিচাৰ নাই তেনেহলে আমি এতিয়া কি কৰিম আমাৰ তো ইমান আৰ্থিক অৱস্থা ভাল নহয় তেনেহলে আমি এখন কৰিম কেনেকে চলিম কেনেকে আমাৰ তো বহুত টেনশন হৈছে এতিয়া লোৱাৰ আসামত আছে মানুহ এডমিট হৈ আইসি দিছে এতিয়া ঔষধ পাতিও নেদে বাকি তো হৈছে এতিয়া ক'লে এটো পেমেন্ট নহলে আৰু বাকি দিয়া নহব তেনেহলে পেশেন্টটো এৰিও নেদে আমি এতিয়া কি কৰিম এতিয়া ৰাইজৰ প্ৰশ্ন কেতিয়ালৈ সঁচা অৰ্থত কাৰ্যক্ষম হৈ উঠিব আমাৰ অসমৰ বন বিভাগ কেতিয়ালৈ অসমৰ জনপ্ৰতিনিধিসকলে সঁচাকৈ গুৰুত্ব দিব ৰাইজৰ দুখ বেদনাক নে অকল ঘৰিয়ালৰ চকু পানী টুকিয়াই দায়িত্ব সামৰিব জনপ্ৰতিনিধিসকলে চিকিৎসা ব্যয় বহন কৰিবলৈ সক্ষম নোহোৱাত এতিয়া জৰ্জৰিত হৈ পৰিছে বনৰীয়া গৰুৰ আক্ৰমণত আহত ব্যক্তিৰ পৰিয়ালবৰ্গ তেওঁলোকৰ অভিযোগ যে বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায় প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও এতিয়ালৈকে কোনো আৰ্থিক সাহায্য দিয়া নাই পৰিয়ালকেইটাক
বিজনীৰ পৰা ৰাতুল কুমাৰ দাসৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3।